আৰু ইয়াত বিৰাট ঠাণ্ডা পুৰা ঠাণ্ডা আৰু নমস্কাৰ বন্ধুসকল মায়োদিয়া গৈ আছো আৰু মায়োদিয়াৰ বিভিন্ন জেগা দেখাই যাম আপোনালোকক সো বলক মায়োদিয়া ভ্ৰমণত আপোনালোকে পোনপ্ৰথমে দেখা পাব অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া পথ দলং বন্ধুসকল এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগ সহজ কৰি তুলিছে বন্ধুসকল এই দলংখন 2017 চনৰ 26 মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে বন্ধুসকল ভূপেন হাজৰিকা স্মৃতিত এই দলংখনৰ নাম ভূপেন হাজৰিকা সেতু নামেৰে নামাকৰণ কৰা হৈছে 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ভাৰতৰ তথা এছিয়াৰ দীৰ্ঘতম দলং বন্ধু দলংখন পাৰ হলে আপোনালোকে পাব শদিয়া আমাৰ আপোন ঠাই কাৰণ উদাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মস্থান হেয়া আৰু আমি আহি পাই গ'লোহি শান্তিপুৰত ইয়াতে আমি পাছটো বনাব লাগিব বন্ধুসকল ইয়াৰ পৰা পাছটো বনাই আমি যাব লাগিব আৰু আমি পাছটো বনাই ললো এতিয়া আমি যাম আৰু আমাৰ বসন্তিখনত তেলটো ভৰাই ললো মায়োদিয়া গিৰিপথ হৈছে অৰুণাচল প্ৰদেশৰ এটা উল্লেখযোগ্য গিৰিপথ আৰু ভাৰত চীন সীমান্ত প্ৰৱেশদ্বাৰ এই পথটো অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ পৰা প্ৰায় 56 কিলোমিটাৰ হ'ব বন্ধুসকল যদি আপোনালোকে ইয়ালৈ বাইক লৈ নাহে তেন্তে ভাড়া বাহন কৰি নাইবা অৰুণাচল প্ৰদেশৰ ৰাজ্যিক পৰিবহণ বাছেৰেও যাত্ৰা কৰি ৰাষ্ট্ৰীয় ঘাইপথেৰে মায়োদিয়ালৈ যাব পাৰিব বন্ধুসকল এতিয়া মায়ো বুলি এনেকুৱা ঠাইৰ সঁচা আৰু ঠাইডোখৰ এইবোৰ দেখিছে সাধাৰণতে বন্ধুসকল নৱেম্বৰ মাহত আৰম্ভ হোৱা মায়োদিয়াৰ তুষাৰপাত মাৰ্চ মাহলৈ বৰ্তি থাকে বন্ধুসকল পৰিৱেশবোৰ দেখিছে ন বন্ধু বন্ধুসকল পাহাৰীয়া দীঘলীয়া একা বেকা ৰাস্তাত যদি আপোনালোকে খোজ কাঢ়িব যদি মন যায় যদি ধেমালি কৰিব মন যায় প্ৰাকৃতিক সৌন্দৰ্যৰ লগত যদি উশাহ নিশাহ ল'ব মন যায় সঁচাকৈ বন্ধুসকল আহক মায়োদিয়ালৈ আহক মায়োদিয়া ভ্ৰমণ কৰক এটি সুন্দৰ ঠাই মন প্ৰাণ উৎফুল্লিত কৰা ঠাই সঁচাকৈ বন্ধুসকল অৰুণাচল অসম তলত অসম ওপৰত অৰুণাচল এই ভিউটো চাওক এই ভিউটো এইটো এটা পৌনচালীয়া ভিউ আৰু কথা কৈ দিম ইয়াৰ ৰাস্তা পদূলিবোৰ বিশেষভাৱে একদম অকোৱা পকোৱা ৰাস্তা আৰু ইয়াত আহিলে আপোনালোকে একদম শ্ল'ভাৱে ড্ৰাইভিং কৰিব শ্ল'ভাৱে আৰু কি হয় যাতে মাদক দ্ৰব্য সেৱন কৰি ইয়াত কেতিয়াও আপোনালোকে ট্ৰেভেলিং নকৰে যাতে বন্ধুসকল তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ বন্ধুসকল মায়োদিয়া গিৰিপথ সৌন্দৰ্য সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে লেখত ল'বলগীয়া ঢাক খাই থকা পাহাৰবোৰে গোটেই পৰিৱেশটোকে নৈসংগিকতাৰে পূৰ্ণ কৰি তোলে ৰয়িঙৰ পৰা মায়োদিয়ামুখী পথটোৰ যাত্ৰাই পৰ্যটকসকলক এক জান সদৃশ্য শিহৰণ আনি দিয়ে বাটতে অতিক্ৰম কৰা ঘূৰণীয়া বাৰগোলাই যাত্ৰীসকলক মায়োদিয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত পৰিচয় কৰাই দিয়ে বন্ধুসকল strong, but I'm much higher. Stars align within my heart.
আচলতে বন্ধুসকল অভিযানপ্ৰিয় ব্যক্তিসকলৰ বাবে মায়'দিয়া হৈছে এক ভ্ৰমণ কৰিবলগীয়া ঠাই। অৱশ্যে বন্ধুসকল পৰ্যটকসকলৰ বাবে সকলো জৰুৰীকালীন সুবিধা আৰু যাতায়াত ব্যৱস্থা এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই। সেয়েহে পচন্দ ঠাণ্ডা দিনত মায়'দিয়ালৈ যদি যায় আপোনালোকে বন্ধুসকল নিজৰ ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ লৈ যোৱা ভাল, যেনে খোৱা বস্তু, পানী আৰু প্ৰাথমিক চিকিৎসা। যাওঁতে এইডোখৰতে দোকান এখন পালোঁ, দোকানখনত চাহ তাহ খাই মেলি আকৌ যাম। ইয়াৰ পৰা আৰু 20 কিলোমিটাৰ আছে। তাৰপিছত গৈ মায়'দিয়া পাম। মায়'দিয়া পৰিৱেশ আপোনালোকক দেখুৱাম। কষ্ট হৈছে, যথেষ্টখিনি দিগদাৰো হয় ইয়ালৈ আহিব বুলি ক'লোঁ। বন্ধুসকল আৰু এটা কথা ক'ব লাগিব, মায়'দিয়াক এক আদৰ্শ পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ কিন্তু অৰুণাচল চৰকাৰে বহুতো ভাল ভাল কাম কৰি আছে আৰু সেই কামৰ বাবে পৰ্যটকসকলৰ বহুত সুবিধা হ'ব। আৰু মায়'দিয়া বহুত ঠাণ্ডা। বন্ধুসকল মায়'দিয়া পাই গ'লোঁ আৰু ইয়াত বিৰাট ঠাণ্ডা, পুৰা ঠাণ্ডা আৰু হাত চাতবোৰ একদম ঠাণ্ডা হৈ পৰিছে। কথা পাতিব মন যোৱা নাই। ৰাস্তাও বহুত সাংঘাতিক। ইয়াৰ স্থানীয় লোক এজনৰ পৰা এটা কথা জানিব পাৰিলোঁ যে এই মায়'দিয়া ঠাইডোখৰৰ নাম আচলতে কিয় দিয়া হ'ল। ইয়াতে এগৰাকী মায়া নামৰ ছোৱালী এগৰাকী আছিলে। সেই মায়া নামৰ ছোৱালীগৰাকী ইয়াত সন্ধানহীন হ'ল, মানে তেওঁক বিচাৰি নাপালে। সেইবাবে এই ঠাইটুকুৰা নামো মায়'দিয়া নাম দিলে। বন্ধুসকল এটা কথা মই আপোনালোকক একদম সম্পূৰ্ণভাৱে মই ক'ব বিচাৰিছোঁ যে ইয়াত আপোনালোকে যদি কেনেবাকৈ বাইক লৈ আহে একেবাৰে খুব কম স্পীডত লাহে লাহে, যাতে মাদক দ্ৰব্য সেৱন কৰি ইয়াত আপোনালোকে কেতিয়াও নাহে। এটা সৰু সৰু ৰাস্তা, বেয়া ৰাস্তা, ঠেক ৰাস্তা। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক অৰুণাচলৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে ভুলখিনি ক্ষমা কৰি আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম।